নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আমি বেষ্ট 300 পেডাগজি এমচিকিউৰ এটা সিৰিজ চলাই আছিলো আৰু আজি থাৰ্ড ভিডিঅ'। যদি আপোনালোকৰ CTET-ত খুব ভাল স্ক'ৰ এটা কৰিব বিচাৰে, ফৰ এক্সাম্পল 130, 125, তাতকেও বেছি হ'লে খুবেই ভাল কথা। সেই ধৰণৰ স্ক'ৰ এটা কৰা যদি আপোনালোকৰ সপোন এটা আছে, তেতিয়াহ'লে তাৰে এটা অংশ হৈছে CDP 30 আউট অফ 30 স্ক'ৰ কৰা। সো ইয়াৰে এটা পাৰ্ট হিচাপে এই এমচিকিউ খিনি আমি চলাইছো। এই এমচিকিউ খিনিৰ পৰা আপোনালোকৰ কিছু স্কিল ডেভেলপ হয়। আজিকালি দেখিছে CTET-ত যিসমূহ প্ৰশ্ন আহে, প্ৰশ্নসমূহ সহজ হ'লেও প্ৰশ্নসমূহ দীঘল থাকে। সো এই এমচিকিউ সমূহৰ জৰিয়তে আমি দীঘল প্ৰশ্ন, মিক্স কুৱেশ্যন চাম। আমি দীঘল ছুটি দুইটা ধৰণৰে প্ৰশ্ন আমি চাম, বাট আমি ইনক্লুড কৰিছো দীঘল প্ৰশ্ন, যাতে আমাৰ সেই ফাষ্ট অলপ স্পীডত পঢ়িব পৰা যিটো স্কিল, সেই স্কিলটো যাতে আমাৰ ডেভেলপ হয়। লগতে আমি প্ৰত্যেকটো প্ৰশ্নৰ পৰাই আনসাৰটো শুদ্ধকৈ কৰিব পাৰিলেও কিবা নহয় কিবা এটা আমি নতুন কথা শিকিম। সেইবোৰে CTET-ৰ প্ৰশ্নসমূহত ডাইৰেক্টলি আমাক হেল্প কৰিব। ঠিক আছে, গতিকে আহক আমি পলম নকৰি আৰম্ভ কৰো আজিৰ এমচিকিউ সেশনটো। এই সেশনটোত আপোনালোকে এটা কাম কৰিব। আমি টোটেল আজিৰ সেশনটোত 25টা প্ৰশ্ন ৰাখিছো, 25 কুৱেশ্যনছ। সো 25ৰ ভিতৰত কোনে কিমান পায়? কোনোবাই 25ৰ ভিতৰত 25ও পাব পাৰে, 23 পাব পাৰে, 22 পাব পাৰে। আপোনালোকে কমেন্ট সেকশনত শেষত জনাই যাব কোনে কিমান পালে। কোনোবাই 18ও পাব পাৰে, নো প্ৰব্লেম। কোনোবাই 16ও পাব পাৰে। ঠিক আছে, যোনে যিমান পায়। প্ৰশ্নখিনি মডাৰেট লেভেলৰ হ'ব, কিন্তু CTET-ত যি ধৰণৰ প্ৰশ্ন আহে একজেক্টলি সেম প্ৰশ্নই থাকিব। পেডাগজি সেকশনৰ প্ৰশ্ন গোটেইখিনি। আৰম্ভ কৰিবলৈ লৈছো। প্ৰশ্ন আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবৰ লগত যদি সম্পূৰ্ণ বেটচ এটাত আপোনালোকে CTET-ৰ প্ৰিপাৰেচন চলাব বিচাৰে, লাৰ্ণিং কিউবৰ এপত উপলব্ধ হৈছে CTET-ৰ LP পেপাৰ 1 খনৰ এটা কমপ্লিট কোৰ্স। CDP, মেথছ, EVS, লেংগুৱেজ 1, লেংগুৱেজ 2 গোটেইখিনি থাকিব। এপ ডাউনলোড কৰি আপোনালোকে কোৰ্সটো এভেইল কৰিব পাৰে। লেপটপ বা কম্পিউটাৰতো আপোনালোকে চাব পাৰিব। কিবা ডাউট থাকিলে এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব। যদি কেৱল মাত্ৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনটোৰ আপোনালোকক কোৰ্স এটা লাগে, তেতিয়াহ'লে আপোনালোকে লাৰ্ণিং কিউব এপত পাব। খুব কম মূল্যৰ বিনিময়ত এই কোৰ্সসমূহ দিয়া হৈছে। কিবা ডাউট থাকিলে আপোনালোকে হোৱাটছএপ কৰিব পাৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া আছে। গতিকে আহক আজিৰ সেশনটো আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নত কি কৈছে, যে মই কোৱা ধৰণে আকৌ এবাৰ মনত পেলাই দিওঁ আপোনালোকক। আপোনালোকে প্ৰথমতে প্ৰশ্নটো নিজে পঢ়িব, এটেম্প কৰিব। যদি শুদ্ধ হৈছে আপোনালোকক নিজৰ ফালে 1 মাৰ্ক এটা দি দিব। অৱশেষত আপোনালোকে চাব যে 25ৰ ভিতৰত কোনে কিমান স্ক'ৰ কৰিবলৈ সক্ষম হৈছে। প্ৰথমটো প্ৰশ্ন আমি আৰম্ভ কৰিছো। কি কৈছে? A teacher should encourage students to develop entity view of ability. ঠিক আছে, এতিয়া what is entity view? প্ৰশ্নটো ডাঙৰ নহয় বা প্ৰশ্নটো টান প্ৰশ্ন নহয়, কিন্তু আমাক খোকোজা লগাব যে entity view কি হয়? এন্টিটি ভিউৰ মিনিংটো মই কৈ দিয়াৰ লগে লগে আপোনালোকে কিন্তু প্ৰশ্নটো পাৰি যাব। এন্টিটি মানে কি? এন্টিটি মানে হৈছে কিবা এটা ফিক্সড বস্তু, এটা ইউনিট, এটা এন্টিটি। ঠিক আছে, এটা ফিক্সড বস্তু, এটা ইউনিট, কিবা এটা বস্তু, এন্টিটি, ওৱান এন্টিটি। সো এন্টিটি বুলি কোৱাৰ লগে লগে আমি ফিক্সড শব্দটোৰ লগত লিংক কৰিম। তো টিচাৰে কি কৈছে যে টিচাৰ শুড এনকাৰেজ ষ্টুডেণ্টছ টু ডেভেলপ এন্টিটি ভিউ অফ এবিলিটি। তাহাঁতৰ এবিলিটিটো কেনেকুৱা হ'ব লাগে বুলি কৈছে? ফিক্সড হ'ব লাগে বুলি কৈছে। ফিক্সড এবিলিটি এটা ডেভেলপ কৰিব কৈছে। আমি এবিলিটি পঢ়োতে, ইন্টেলিজেন্স পঢ়োতে সদায় আমি এইটো বস্তুতে গুৰুত্ব দিছো যে ইন্টেলিজেন্স হওক, এবিলিটি হওক, এইবোৰ ফিক্স নহয়। তাহাঁত সদায় ইনক্ৰিমেন্টেল হয়, অলপ অলপ ইম্প্ৰুভ হৈ গৈ থাকে। তাহাঁতক যদি ফিক্সড এবিলিটি বুলি কৈ দিয়ে, সেইটো ষ্টেটমেন্টক আমি ফলছ বুলি মানিব লাগিব। ঠিক আছে, ফলছ। যে তোমাৰ এবিলিটি ফিক্সড, ইয়াতকে বেছি আৰু তোমাৰ এবিলিটি বাঢ়িব নোৱাৰে, সেই ষ্টেটমেন্টটো আমি ফলছ মানিম। ৰিজনত কৈছে এন্টিটি ভিউ অফ এবিলিটি মোটিভেট ষ্টুডেণ্টছ টু লাৰ্ণ মোৰ ইফেক্টিভলি। যেতিয়া আমি গম পাম যে আমাৰ এবিলিটি ফিক্সড হয়, আমি যিমান পঢ়িলেও কাম নাই, সেইটোৱে আমাক মোটিভেট কৰিব জানো? নিশ্চয় নকৰে। সেইটোৰ পৰা আমি ডিমোটিভেটেড হ'ম, মইনো পঢ়ি কি হ'ব, মোৰতো ইয়াতকে বেছি এবিলিটি এনেও নাবাঢ়ে, মই যিখিনি সেইখিনিয়ে। সো দিছ ষ্টেটমেন্ট ইজ অলছো ফলছ। বোথ ষ্টেটমেন্ট আৰ ফলছ। অপশ্যন 4ৰ লগত আমি যাব লাগিব। নেক্সট প্ৰশ্ন। ফাৰ্ষ্ট ষ্টেটমেন্টত কৈছে when a teacher, when a student, not teacher, when a student is struggling to find the solution for a given problem,
The teacher should encourage the student to verbalize her thoughts. যেতিয়া ষ্টুডেণ্ট এজনে প্ৰব্লেম এটা সলিউশন এটা ওলোৱাৰ কাৰণে ষ্ট্ৰাগল কৰি আছে, চেষ্টা কৰি আছে, টিচাৰজনে কৈছে যে তুমি তোমাৰ থিংকিংটো ভাৰ্বেলাইজ কৰিব লাগে। ভাৰ্বেলাইজ মানে কি, মই কি ভাবিছো, প্ৰব্লেমটোৰ সলিউশন কি ধৰণে ওলাম, সেইখিনি মই মুখেদি আওৰাব লাগে। আমি কি ভাবি আছো, কিবা এটা যেতিয়া সলিউশন এটা ওলাম, আমি যদি সেই থিংকিং বিলাক ভাৰ্বেলাইজ কৰো, মুখেদি কওঁ, তেতিয়াহ'লে আমাৰ ব্ৰেইনত সিম্পলিফাই হৈ যায় বস্তুবোৰ, প্ৰব্লেম সলভিং আমি আৰু ইফেক্টিভলি কৰিব পৰা হওঁ। দিস স্টেটমেন্ট ইজ ট্ৰু। নেক্সট স্টেটমেন্টত কৈছে লাৰ্নিং ইজ মোৰ ইফেক্টিভ when teacher keeps minimal expectation of success from students. যে টিচাৰে ষ্টুডেণ্টৰ পৰা ষ্টুডেণ্টৰ সাকসেছৰ মিনিমাল এক্সপেক্টেশন ৰাখিব লাগে। আমি একেবাৰে কম এক্সপেক্টেশন কৰোঁ, তাহাঁতৰ পৰা আমি একো আশা কৰিব নালাগে। দিস ইজ ফলছ। ইয়াৰ আগৰ যিটো আমি ভিডিঅ' চাইছিলো এই সিৰিজটোৰ, যদি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰু কোনোবাই আগৰ দুটা চোৱা নাই, এতিয়া চাব নালাগে, এইটো চাই লওক, উল্টাকে ঘূৰি গলেও হ'ব, এইটো কমপ্লিট কৰি লওক। তো মিনিমাল তাতে আমি কৈছিলো যে টিচাৰে যেতিয়া ষ্টুডেণ্টৰ পৰা এক্সপেক্ট কৰে আৰু যিখিনি বস্তু এক্সপেক্ট কৰিছে বা যিটো ট্ৰাষ্ট আছে ষ্টুডেণ্ট তোমালোকে পাৰিবা, সেইটো যদি আমি কনভে কৰো, লাৰ্নিং আৰু ইফেক্টিভ হয়। চিলড্ৰেনৰো নিজৰ এটা বিলিফ চিষ্টেমটো ষ্ট্ৰং হয় যে মই পাৰিম, মোৰ টিচাৰজনে মোৰ ওপৰত ট্ৰাষ্ট ৰাখিছে। তো সেইকাৰণে আমি তাহাঁতৰ পৰা এক্সপেক্ট কৰা উচিত আৰু সেইটো আমি কনভেও কৰিব লাগে, তাহাঁতক জনাব লাগে যে তোমাৰ পৰা কিন্তু আমি ভাল ৰিজাল্ট এটা আশা কৰো দেই, সেইটো আমি জনাব লাগে। ইয়াত কৈছে আমি মিনিমাল এক্সপেক্টেশন ৰাখিব লাগে। দিস স্টেটমেন্ট ইজ ফলছ। সো এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। আমি 3 লগত যাব লাগিব। আমি আহিছো নেক্সট প্ৰশ্নলৈকে। কি কৈছে প্ৰশ্নটো ধুনীয়াকে পঢ়ক। প্ৰথমতে প্ৰশ্নত কৈছে যে during the teaching learning process children are constantly encouraged by the teacher to create new knowledge through exploration, games and various practical activities. So টিচাৰে এনকাৰেজ কৰে বুলি কৈছে কিহৰ কাৰণে, টু ক্ৰিয়েট নিউ নলেজ, মানে কনষ্ট্ৰাকটিভিজম থিয়ৰিৰ কথা কৈ আছে, হয়নে? তলৰ কোনটোৰ লগত খাপ খাব আমি চাওঁ। দিস ইজ এন এক্সাম্পল অফ progressive education in which children have the opportunity to learn by doing and other active participation. True. ঠিক আছে, কনষ্ট্ৰাকটিভিজম থিয়ৰিটো এইটো progressive educationৰ লগত লিংক হয় আৰু য'ত নেকি চিলড্ৰেন বিলাকে লাৰ্নিং বাই ডুইং কৰে, এক্টিভ পাৰ্টিচিপেশ্যন কৰে। This is a traditional classroom in which there is an active participation of teacher rather than students. এইটো এটা ভুল কথা কৈছে যে ইয়াত চিলড্ৰেনে যেটো লাৰ্নিং বাই ডুইং কৰি আছে, গতিকে টিচাৰৰ এক্টিভ পাৰ্টিচিপেশ্যনৰ ষ্টুডেণ্টতকৈ বেছি এইটো হ'ব নোৱাৰে। A classroom in which teacher focuses on child-centered method of learning rather than textbook knowledge. This statement is also true. টিচাৰে চাইল্ড চেণ্টাৰ্ড মেথডত ফ'কাছ কৰিছে, টেক্সট বুকৰ ওপৰত গুৰুত্ব কমকৈ আৰোপ কৰিছে। ফাইনেলি কৈছে এইটো এটা প্ৰগ্ৰেছিভ ক্লাছৰুম হয়, ৰাইট, ৱেৰ দ্য ষ্টুডেণ্টছ আৰ এক্সপেক্টেড টু বি পেছিভ, বাট এইখিনিত ষ্টেটমেণ্টটো ভুল হৈ যায়। এইখিনিত কৈছে যে ষ্টুডেণ্টক আমি পেছিভ বুলি এক্সপেক্ট কৰোঁ, পেছিভ ৰেচিপিয়েণ্ট নলেজ বুলি এক্সপেক্ট কৰোঁ, এইটো ভুল হৈ যায়। গতিকে 1 আৰু 3 এই দুটা ষ্টেটমেণ্ট কাৰেক্ট। অপশ্যন কেইটাৰ ভিতৰত 1 আৰু 3 ক'ত আছে আমি যদি চাওঁ, অপশ্যন 1ত আমি 1 আৰু 3 দেখিবলৈ পাওঁ। নেক্সট প্ৰশ্ন, assertion reason type কৈছে while teaching diverse group of learners a teacher should not have any discussion regarding the social and cultural context of the students. Does not have any discussion বুলি কৈছে, এইটো এটা ভুল কথা কৈছে। ডাইভাৰ্ছ গ্ৰুপ অফ লাৰ্নাৰ্ছ থাকিলেও আমি ছ'চিয়েল আৰু কালচাৰেল কণ্টেক্সৰ কথা পাতিম। কি ধৰণে পাতিম? পজিটিভলি পাতিম, কাৰো চেণ্টিমেণ্টত আঘাত নঘটোৱাকে আমি ছ'চিয়েল আৰু কালচাৰৰ কণ্টেক্সবিলাক টানি আনিম। চ' দিছ ইজ ফলছ। ৰিজনত কৈছে social and cultural context do not play any role in learning. এইটোও ভুল কথা। সোসাইটি আৰু কালচাৰৰ ৰোল লাৰ্নিঙত আছে, বা সেই কণ্টেক্সবোৰৰ আমি যদি এক্সাম্পল দিওঁ, ছ'চিয়েল কণ্টেক্সটৰ, কালচাৰেল কণ্টেক্সটৰ, যেতিয়া আমাৰ টিচিং লাৰ্নিং প্ৰচেছত তাৰ এটা ডাঙৰ ৰোল আছে। চ' বোথ ষ্টেটমেণ্ট আৰ ফলছ। অপশ্যন আমি 4th অপশ্যনৰ লগত যাব লাগিব। নেক্সট, টু ফেচিলিটেট লং লাষ্টিং আণ্ডাৰষ্টেণ্ডিং এমংষ্ট দ্য students a teacher should লং লাষ্টিং আণ্ডাৰষ্টেণ্ডিং, যদি আমি ভালকে বস্তুটো পঢ়িব যাওঁ, বুজি পঢ়িব যাওঁ আৰু যিটো আমাৰ বহুদিনলৈ ব্ৰেইনত থাকে, আমি কি কৰিম? আমি ফ'কাছ অন মেমৰাইজেশ্যন অফ কনচেপ্ট, মুখস্থ বিদ্যাৰ ওপৰত ফ'কাছ নকৰোঁ। ইউজ মেথড অফ ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন। নেক্সটটো কি কৈছে চাই লওঁ, মেক প্ৰভিজনছ ফৰ মেটেৰিয়েলছ টু ফেচিলিটেট লাৰ্নিং বাই ডুইং। দিছ ইজ
This statement is correct. আৰু fourthত কৈছে make verbal presentation. This is also right. আমি মুখেদি ক'ব লাগিব verbal presentation, তেতিয়া আমাৰ মনত থাকে, but ইয়াত কৈছে discourage questioning by children. সেইটো জাগাত statementটো wrong হৈ যায়। ঠিক আছে, so ইয়াত most appropriate যেটো হ'ব সেইটো হৈছে 3। ডাইৰেক্ট ইনষ্ট্ৰাকশনৰ জাগাত আমি ক'ব পাৰো যে contextualize instruction আমি দিব পাৰো, context আমাৰ চাৰিওফালৰ কনটেক্সটৰ লগত মিলাই ফেলে আমি এক্সাম্পল দিব পাৰো, সেইবোৰ কথা আমি ক'ব পাৰো, বাট ডাইৰেক্ট ইনষ্ট্ৰাকশনত আমি নাযাওঁ। Third option is right here. Next, a teacher should enable students to become effective problem solvers by, এতিয়া problem solving ability কিছুমান গুণ আছে, কি ধৰণৰ গুণ আছে কিছু আমি পাইছো আৰু কেইটামান আমি পাম। প্ৰথমটো ইয়াত কৈছে জেনাৰেটিং ফিয়াৰ, ভয়ৰ ভাৱ জেনাৰেট কৰিব লাগে নেকি? প্ৰব্লেম সলভিং এবিলিটিৰ এইটো আটাইতকৈ হিন্ড্ৰেন্স, বাধাৰ সৃষ্টি কৰে ভয়, ষ্ট্ৰেছ, টেনশন এইবোৰ যদি ক্লাছৰুমত থাকে প্ৰব্লেম সলভিং এবিলিটি ডেভেলপ নাপায়। সেইকাৰণে আমি পানিশমেন্ট দিব নালাগে বুলি কয়। পানিশমেন্ট দিলে তাহাঁতৰ মাজত ষ্ট্ৰেছ হ'ব, ফিয়াৰ হ'ব, প্ৰব্লেম সলভিং এবিলিটি ডেভেলপ নহ'ব। এনকাৰেজ পেছিভ মেমৰাইজেশ্যন, মুখস্থ যদি কৰোঁ পেছিভ, এইবিলাক প্ৰব্লেম সলভিং এবিলিটিৰ কাৰণে খাপ নাখায়। প্ৰব্লেম সলভিং এবিলিটিত যেটো খাপ খাব সেইটো হৈছে এনকাৰেজিং ইউজ অফ এনালজিক্যাল থিংকিং। এনালজিক্যাল থিংকিং ইজ হোৱাট, মই আজি এটা প্ৰব্লেম পাইছো, সিমিলাৰ কিবা এটা ৰিলেটেড প্ৰব্লেম মই আগতেও পাইছিলো, তাৰ সলিউশনটো মই গম পাই থৈছো, ঠিক আছে? সো এই বস্তুটো মই ইয়াতেও কি ধৰণে এপ্লাই কৰিম, দিস ইজ এনালজিক্যাল থিংকিং। প্ৰব্লেম সলভিঙত ইট ইজ আ পাৰ্ট। প্ৰব্লেম সলভিঙৰ কিছুমান ক্যাৰেক্টাৰিষ্টিকৰ বিষয়ে চাব গ'লে ডাইভাৰ্জেন্ট থিংকিং আহিব, এনালজিক্যাল থিংকিং আহিব, সেইবোৰ প্ৰব্লেম সলভিঙৰ ক্যাৰেক্টাৰিষ্টিক। সিমিলাৰ এটা প্ৰশ্ন আছে প্ৰব্লেম সলভিঙৰ ওপৰত, ডিউৰিং ব্ৰেইনষ্টৰ্মিং এণ্ড ডিসকাশন চিলড্ৰেনছ ইনটুইটিভ গেছেছ শুড বি, ঠিক আছে? যেতিয়া ব্ৰেইনষ্টৰ্মিং কৰা হয় বা ডিসকাশন কৰা হয়, চিলড্ৰেনে কেতিয়াবা কি কৰে, ইনটুইটিভ গেছ বিলাক কেনেকৈ, আমি যে গেছ কৰো, আমাক প্ৰশ্ন এটা সুধিল, প্ৰশ্নটো সোধাৰ লগে লগে আমাৰ মাইণ্ডত কিবা এটা পটককে ক্লিক মাৰে প্ৰথমতে ন, গেছ, তাৰপিছত আমি সেই গেছটো কৰি দিওঁ ইমান বেছি নভবাকে, আনকনচিয়াছলি মাইণ্ডত ক্লিক কৰে। সেইটো এটা, সেই বস্তুটোক আমি পজিটিভলি চাম নে নেগেটিভলি চাম? প্ৰব্লেম সলভিঙৰ ক্ষেত্ৰত, ব্ৰেইনষ্টৰ্মিং, ডিসকাশন এইবোৰৰ ক্ষেত্ৰত সেই ইনটুইটিভ গেছক আমি সদায় পজিটিভলি চাম। ইয়াৰ আগৰ যেটো সেশন আছিল তাতেও এইটো কথা মই উল্লেখ কৰিছো যে ইনটুইটিভ গেছ প্ৰব্লেম সলভিঙত কি ধৰণে হেল্প কৰে। প্ৰথমতে আমি বস্তু এটা গেছ কৰি ললো, ঠিক আছে, গেছ কৰি ক'লো যে ইয়াৰ উত্তৰটো এইটো হ'ব লাগে, এইটো হয় যেন লাগিছে। তাৰপিছত আমি ভেৰিফাই এণ্ড টেষ্ট কৰিম, সেইটো উত্তৰ হয় নে নহয় সঁচাকে আমি টেষ্ট কৰিম। সেই ধৰণেও আমি প্ৰব্লেম সলভিং এবিলিটি এনহেন্স কৰিব পাৰো। তো গতিকে ইনটুইটিভ গেছক আমি সদায় পজিটিভলি চাম। অপশন কেইটা যদি কওঁ, ডিসকাৰেজ নকৰো, ইগনোৰ নকৰো। ইনটুইটিভ গেছ কৰিলে পানিশমেন্ট দিম নেকি? তুমি গেছ কৰি কিয় কৈছা, নজনাকে কিয় উত্তৰ দিছা? পানিশমেন্ট আমি দিব নোৱাৰো, আমি ফেচিলিটেট কৰিম। তোমাৰ মাইণ্ডত এইটো আহিছে ন, তাৰ কিবা ৰিজন থাকিব পাৰে আনকনচিয়াছলি, সেইটো আনসাৰ মাইণ্ডত কিয় আহিল, সেইটোৰ ওপৰত আমি ডিসকাশন চলাম। নেক্সট, ইউজ অফ open-ended questions in the class and encouraging children to think multiple perspective promotes. So এইবোৰো কি হয়, প্ৰব্লেম সলভিং এবিলিটিৰ একোটা দিশ, open-ended question, যাৰ বিভিন্ন আনসাৰ হ'ব পাৰে, সকলোৰে আনসাৰবোৰ বেলেগ বেলেগ হ'ব পাৰে, ডাইভাৰ্জেন্ট থিংকিং প্ৰমোট কৰিব। সিমিলাৰ মাল্টিপল পাৰ্সপেক্টিভ ন, এটা যিকোনো এটা ঘটনাৰ যিকোনো এটা টপিক এটাৰ বেলেগ বেলেগ এংগেলত তাক চাব পৰা স্কোপ থাকে। এইবিলাকে কি কৰে, এইবিলাকে প্ৰব্লেম সলভিং স্কিল এনহেন্স কৰে আৰু ডাইভাৰ্জেন্ট থিংকিং প্ৰমোট কৰে, ঠিক আছে? বাকি অপশন কেইটা যদি আমি পঢ়ি চাওঁ, প্ৰথমটোত কৈছে, নেক্সট 2 নম্বৰটোত কৈছে ৰিপ্ৰডাকশন অফ নলেজ, মানে টেক্সট বুকত পঢ়িলো সেই একেটাকে মই আকৌ ভাটৌৰ নিচিনাকে পেৰট লাৰ্নিং বুলি যিটো কয় মাতিলো বা কনভাৰ্জেন্ট থিংকিং কৰিলো, এইবোৰ নহয়। কম্পিটিশন এইবোৰো নহয়, ষ্ট্ৰেছ এনজাইটি এইবোৰো নহয়। Option 1 problem solving skill. Next, how should a middle school teacher deal with naive theories held by students about various phenomena? So এই প্ৰশ্নটোৰ পৰা আমি যদিও অপশন এলিমিনেট কৰি আনসাৰ কৰিব পাৰিম, বাট প্ৰশ্নটোৰ উদ্দেশ্যটো হৈছে যে আমি naive theory টাৰ্মটোৰ মিনিংটো বুজো। naive ওয়ার্ডটোৰ একচুয়াল মিনিংটো হৈছে একদম সাধাৰণ, সহজ সৰল,
নেইভ থিয়ৰী মানে কি আমাৰ শিশুসকলৰ ইমানে সহজ সৰল যে তেওঁলোকে বহুত বস্তুৰ কিছু মিসকনচেপশ্যন থাকে বা বহুত বস্তুক বেলেগ ধৰণে ভাবে বা মানুহে যি ধৰণে তাহাঁতক সেইটো শিকাইছে ভুল ধৰণে সেই ধৰণে তেওঁলোকৰ মাইণ্ডত থাকি যায় যে আজি বহুত ৰ'দ দিছে কিয় ৰ'দ দিছে সূৰ্য দেৱতাৰ কিবা খং উঠিছে কিবা এটা কাহিনী মিলাই দিলো আজি বৰষুণ দিছে কিবা এটা কাহিনী মিলালো বৰুণে ইন্দ্ৰৰ তাত গৈছিল এনেকুৱা হ'ল সেনেকুৱা হ'ল বা বিজুলী ঢেৰেকণি ইন্দ্ৰৰ বজ্ৰপাত বুলি আমি ক'লো এই ধৰণৰ যে কনচেপশ্যনবোৰ থাকে সহজ সৰল শিশুৰ মনত দিছ ইজ নেইভ থিয়ৰিজ চ' শিশু এজনৰ মনত যেতিয়া সেই নেইভ থিয়ৰিজসমূহ থাকে টিচাৰেতো তাক চাইণ্টিফিকেলি ঠিক কৰাব লাগিব তাৰ কাৰণে টিচাৰৰ ৰোল কি হ'ব গিভিং ষ্ট্ৰিক্ট পানিছমেণ্ট হেই এইবিলাক তুমি ফাল্টু কথা ক'ব আহিছা বুলি পানিছমেণ্ট দিম নেকি ন অফাৰিং ফিজিকেল ৰিৱাৰ্ডছ টু চেঞ্জ দিছ থিয়ৰিজ চ' সি যদি সেই যোনবোৰ বিশ্বাস কৰিছিল যে বজ্ৰ পৰিলে ইন্দ্ৰৰ বজ্ৰপাত বুলি থাণ্ডাৰষ্টৰ্ম যিটো বা যিকোনো ধৰণৰে সেই ধৰণৰ কনচেপ্টবিলাক তাক তুমি চেঞ্জ কৰাৰ কাৰণে এৱাৰ্ড দিব যে তোমাক মই চকলেট এটা দিম তুমি আজিৰ পৰা এই ধৰণে আনচাৰ নিদিবা বা এই ধৰণে নাভাবিবা দিছ ইজ অলছ' নট কাৰেক্ট টোটেলি ইগনোৰ দেম এণ্ড কেৰি অন উইথ ওৱানছ লেকচাৰ এই থিয়ৰিখিনিক আমি সেই কনচেপ্টটোক ইগনোৰ কৰিব লাগে আৰু নিজে যি লেকচাৰ দি আছিলোঁ পঢ়াই আছিলোঁ পঢ়োৱাটো কণ্টিনিউ কৰিব লাগে দিছ ইজ অলছ' নট কাৰেক্ট উই শুড এনালাইজ দেম এণ্ড এড্ৰেছ দেম ইন দ্য টিচিং লাৰ্ণিং প্ৰচেছ আমি এনালাইজ কৰিব লাগে কিয় তেওঁলোকে এইটো কথা ভাবিছে আৰু টিচিং লাৰ্ণিং প্ৰচেছত সেইটো এড্ৰেছ কৰিব লাগে ঠিক আছে এইটো নহয় এইটোহে হয় ধুনীয়াকৈ আমি ডিছকাশ্যনৰ থ্ৰুদি সেই টপিকটো উঠাব লাগে টু এনকাৰেজ ক্ৰিটিকেল থিংকিং এ টিচাৰ শুড ক্ৰিটিকেল থিংকিং এনকাৰেজ কৰাৰ কাৰণে টিচাৰৰ কি কৰিব একচেপ্ট মাল্টিপল পাৰ্চপেক্টিভ দিছ ইজ দ্য আনচাৰ কৈছে যে প্ৰত্যেকটো টপিক আমি বিভিন্ন পাৰ্চপেক্টিভৰ পৰা চাব পাৰোঁ ৰাইট যে কৰোণা মহামাৰীৰ কি কি প্ৰভাৱ পৰিল তাৰ এক ধৰণৰ পাৰ্চপেক্টিভ নহয় প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ প্ৰভাৱ হ'ব পাৰে ষ্টুডেণ্টৰ কাৰণে বেলেগ টিচাৰৰ কাৰণে আকৌ বেলেগ যদিও ষ্টুডেণ্ট আৰু টিচাৰ দুয়োজনে একেখন অনুষ্ঠানতে আছে স্কুলৰ পাৰ্ট দুইজনৰ কাৰণে পাৰ্চপেক্টিভ বেলেগ হ'ব পাৰে বিজনেছমেন এজনৰ পাৰ্চপেক্টিভ বেলেগ হ'ব পলিটিচিয়ান এজনৰ পাৰ্চপেক্টিভ বেলেগ হ'ব ডিছকাৰেজ ডিছকাশ্যন ক্ৰিটিকেল থিংকিঙৰ কাৰণে আমি ডিছকাৰেজ কৰিম নেকি হ'ব নোৱাৰে ইনটলাৰেণ্ট হ'ম নেকি অসহিষ্ণু এইবোৰ নহয় এমফেচিছ কনভাৰ্জেণ্ট থিংকিঙো নকৰোঁ আমি ডাইভাৰ্জেণ্ট থিংকিংহে কৰোঁ চ' অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ দ্য ব্ৰড পাৰ্চপেক্টিভ অফ স্কুলছ এণ্ড স্পেচিয়েলি টিচাৰ্ছ টু আণ্ডাৰষ্টেণ্ড ফেইলিয়ৰ অফ ষ্টুডেণ্ট শুড বি ডেট চ' ষ্টুডেণ্ট এজনৰ ফেইলিয়ৰক আমি কি ধৰণে বুজিম ঠিক আছে চ' আমাৰ এপ্ৰ'চ কি হ'ব লাগে ষ্টুডেণ্ট এজনে যদি ফেইল কৰে ভাল পাৰফৰ্ম কৰিব নোৱাৰে আণ্ডাৰ এচিভেবল কেটেগৰীত থাকে আমাৰ ৰোল কি হ'ব লাগে ৰিফ্লেক্টছ পুৰলি অন দ্য ষ্টুডেণ্টছ একাডেমিক কেপেবিলিটিজ যে ষ্টুডেণ্টজনৰ একাডেমিক কেপেবিলিটিয়ে চাগে ঠিক নহয় ষ্টুডেণ্টজনক দুখ দিম নেকি এইটোও হ'ব নোৱাৰে টিচাৰজনক চ'ললি দুখ দিম নেকি নাই টিচাৰৰ প্ৰব্লেম সেইকাৰণে ষ্টুডেণ্টজন ফেইল নেক্সটটো চাওঁ It is a systematic issue and there is a need to reflect on the school system. So failure আমি directly টিচাৰকো দুখ দিব নোৱাৰো আমি ষ্টুডেণ্টকো দুখ দিব নোৱাৰো আমি কম যে এইটো এটা চিষ্টেমত কিবা এটা প্ৰব্লেম আছে স্কুলৰ চিষ্টেমটো ৰিফ্লেক্ট ইজ এ নিড টু ৰিফ্লেক্ট অন দ্য স্কুল চিষ্টেম স্কুলৰ যি চিষ্টেম চলি আছে সেইখিনি আমি আকৌ এনালাইজ কৰিব লাগে ইভালুৱেট কৰিব লাগে এছেছমেণ্ট কৰিব লাগে ক'ত প্ৰব্লেম হৈ আছে আমি বিচাৰি উলিয়াব লাগে কৈছে যে দিছ ইজ এন ইছ্যু অফ কমিউনিটিজ ঠিক আছে য'ৰ পৰা যিটো কমিউনিটিৰ পৰা শিশুসকল আহিছে চাগে তেওঁলোকৰ পুৰ ইকনমিক বেকগ্ৰাউণ্ড হ'ব পাৰে তেওঁলোকে চাগে পঢ়া শুনাত ভালকে মন নিদিয়ে পেৰেণ্টছে সেইটো হ'ব পাৰে বুলি এই ধৰণে আমি দোষাৰোপ কৰিম নেকি এইটোও আমি কৰিব নোৱাৰো আমি চিষ্টেমটোত ফ'কাছ কৰিম ঠিক আছে নেক্সট এছাৰশ্যনত কৈছে স্কুল should not involve parents in any manner in education of their children স্কুলে পেৰেণ্টছক ইনভলভ কৰাব নালাগে বুলি কৈছে দিছ ইজ ফলছ ঠিক আছে এইটো যদি ট্ৰু হ'লহেঁতেন তেতিয়াহ'লেতো পেৰেণ্টছ মিটিং গাৰ্জেন মিটিং এইবোৰ কেতিয়া নহ'লহেঁতেন establishing links of the school with the community hinders meaningful learning for students যদি আমি কমিউনিটিৰ লগত স্কুলখনক লিংক কৰাওঁ তাহাঁতৰ মাজত এটা কিবা এটা লিংক ঠিক আছে যদি কৰাওঁ ৰিলেশ্যন এটা স্থাপন কৰোঁ সি মিনিংফুল লাৰ্ণিঙত হিণ্ডাৰ্ছ মানে বাধা দিয়ে বুলি কৈছে দিছ ইজ অলছ' ফলছ কমিউনিটিৰ ৰোল আছে স্কুলখনৰ প্ৰতিও বোথ ষ্টেটমেণ্ট আৰ ফলছ অপশ্যন 4ৰ লগত আমি যাব লাগিব
নেক্সট প্ৰশ্নত কৈছে teachers should provide a lot of opportunities to the children for discussion and dialogue. This statement is true. So টিচাৰে ফেচিলিটেট কৰিব লাগে বা কিছুমান প্লেটফৰ্ম দিব লাগে, অপৰচুনিটি দিব লাগে যাতে চিলড্ৰেনে ডিছকাশ্যনত পাৰ্ট লওক, ডাইলগত পাৰ্ট লওক, তেওঁলোকে নিজৰ অপিনিয়নবোৰ ৰাখক বা নিজে যি জানে সেইবোৰ শ্বেয়াৰ কৰক, তেওঁলোকৰ পিয়াৰে কি জানিব, সমনীয়াই কি জানিব সেইখিনিও শ্বেয়াৰ কৰিব। চ' সেই ধৰণে কি হ'ব, এটা কোলাবৰেটিভ লাৰ্ণিঙৰ এনভাইৰনমেণ্ট এটা হ'ব আৰু এক্টিভ লাৰ্ণিং, ছ'চিঅ' কনষ্ট্ৰাকটিভিষ্ট থিয়ৰি যিটো প্ৰমোট কৰিছে সেইটো আহিব। চ' দিছ ষ্টেটমেণ্ট ইজ ট্ৰু। নেক্সট, meaningful learning involves process of interaction with each other. Is this true? This is also true. Meaningful learning যেতিয়া কিবা এটা শিকিম যাৰ কিছু ভ্যালু আছে, কি ধৰণে আমি শিকিম? by interacting with others. আমি more knowledgeable আদাৰৰ লগত ইন্টাৰেক্ট কৰিম বা আমাৰ পিয়াৰৰ লগত ইন্টাৰেক্ট কৰিম, ইন্টাৰেকশ্যনৰ জৰিয়তে আমি কিবা এটা শিকিম। This statement is also true. আৰু দুইটাৰ মাজত যেহেতু ৰিলেশ্যন আছে গতিকে both are true and R is the correct explanation of A. While practicing cooperative learning, a teacher should. So, cooperative learning, Vygotsky's concept. Cooperative learning কি হয়? শিশুসকলক নিজৰ মাজত ডিছকাশ্যন কৰে, একেলগে প্ৰজেক্ট কৰে, ইজনে আনজনৰ পৰা শিকে। টিচাৰে প্লেটফৰ্মটো দি দিয়ে, ফেচিলিটেট কৰে। পঢ়ি চাওঁ অপশ্যন কেইটা। মেক same ability based groups. This is a negative concept. যেতিয়া আমি ইণ্ডিভিজুৱেল ডিফাৰেন্স পঢ়ো তাত আমি পাওঁ হেট্ৰজেনাছ গ্ৰুপিং আৰু হোমোজেনাছ গ্ৰুপিং। হোমোজেনাছ গ্ৰুপিঙত কি হয়, চোকা ষ্টুডেণ্টখিনিক এটা গ্ৰুপত ৰখা হয় আৰু অলপ দুৰ্বল ষ্টুডেণ্টখিনিক এটা গ্ৰুপত ৰখা হয়, ছেম এবিলিটিখিনিক একেলগ হোমোজেনাছ। দেট ইজ আ নেগেটিভ কনচেপ্ট। আনহাতে হেট্ৰজেনাছত আমি মিক্স কৰোঁ সকলো এবিলিটিৰ ষ্টুডেণ্টখিনিক, সেইটো এটা পজিটিভ কনচেপ্ট। ইয়াক ছেম এবিলিটি বুলি কৈছে ন, এবিলিটি গ্ৰুপিং বুলি ক'লে আমি অকণমান পজ দিলোঁ হয়, ছেম বুলি কোৱা কাৰণে আমি ইয়াক কাটিব লাগিব। ইনষ্ট্ৰাক্ট ষ্টুডেণ্টছ টু ফ'ল' অনলি প্ৰেছক্ৰাইব প্ৰচিজাৰ। যিটো প্ৰেছক্ৰাইব, যিটো চিলেবাছ দিয়া আছে, কাৰিকুলাম একদম লিখিত ৰূপত আছে, কেৱল মাত্ৰ সেই ধৰণটোহে ফ'ল' কৰিব লাগে বুলি কৈছে। বাট কোঅপাৰেটিভ লাৰ্ণিঙত সেইটো হ'বই লাগিব বুলি কথা নাই। আমি বিভিন্ন ধৰণে শিকিব পাৰোঁ, ইজনে আনজনৰ পৰা আড্ডাৰ থ্ৰুদি শিকিব পাৰোঁ, গ্ৰুপ ডিছকাশ্যনৰ থ্ৰুদি শিকিব পাৰোঁ, আউটচাইড ক্লাছৰুম, ইনচাইড ক্লাছৰুম, যি ধৰণেও শিকিব পাৰোঁ, পিকনিকত গৈও হয়তো কিবা শিকিব পাৰোঁ। ৰেষ্ট্ৰিক্ট ইউজ অফ ডিছকাশ্যন এণ্ড ডিবেটছ, কোঅপাৰেটিভৰ মিনিঙে হৈছে তাত ডিছকাশ্যন থাকিব। চ' এইবিলাক আমি কি ধৰণে ৰেষ্ট্ৰিক্ট কৰিম? এইটোও নহয়, এইটোও নহয়। কৈছে মেক গ্ৰুপ অফ ডাইভাৰ্ছ লাৰ্ণাৰ। চ' কোঅপাৰেটিভ লাৰ্ণিঙত আমি কি কৰিম? ডাইভাৰ্ছ, বিভিন্ন ধৰণৰ, বিভিন্ন বেকগ্ৰাউণ্ডৰ লাৰ্ণাৰসকলৰ গ্ৰুপ বনাম, আমি তাত কোঅপাৰেটিভ লাৰ্ণিং কৰিম। তেতিয়াহে ইজনে আনজনৰ পৰা শিকিব পাৰিব। ছেম এবিলিটি গ্ৰুপ হ'লে ইজনে আনজনৰ পৰা কি শিকিব? চবে একে কথা জানিব। ডাইভাৰ্ছ লাৰ্ণাৰ যেতিয়া হ'ব, ডাইভাৰ্ছ কালচাৰেল বেকগ্ৰাউণ্ডৰ পৰা, ডাইভাৰ্ছ ৰিলিজিয়াছ, ডাইভাৰ্ছ ইকনমিক বেকগ্ৰাউণ্ডৰ পৰা মানুহ যেতিয়া আহিব, তাত শ্বেয়াৰিং, যিখিনি কথা শ্বেয়াৰ হ'ব সেইখিনি বেছি ইফেক্টিভ হ'ব, ইজনে আনজনে নজনা কথা শ্বেয়াৰ হ'ব। দিছ ইজ ৰাইট। নেক্সট কুৱেশ্যন, while teaching a concept it is important to avoid. যেতিয়া আমি কনচেপ্ট এটা শিকাম, কি এভইড কৰিব লাগে? মেক কানেকশ্যনছ এমং ডিফাৰেণ্ট এছপেক্ট অফ দ্য কনচেপ্ট। এইটো আমি এভইড কৰিব নোৱাৰোঁ। আমি বিভিন্ন বস্তু শিকাইছোঁ, কানেক্টিং দ্য ডটছ, আমি তাহাঁত কি ধৰণে ৰিলেটেড সেইবোৰ আমি শিকাব লাগিব, ঠিক আছে? চ' এইটো আমি এভইড কৰিব নোৱাৰোঁ। হাইলাইটিং কজ ইফেক্ট ৰিলেশ্যনশ্বিপ, এইটোও আমি এভইড কৰিব নোৱাৰোঁ। হোৱাট ইজ কজ ইফেক্ট? যে কিবা এটা ঘটনা, যে এইটো হোৱা কাৰণে এইটো হ'ল, ঠিক আছে? যে অমুকত যুদ্ধ এখন হৈছিল, সেই যুদ্ধখন হোৱা কাৰণে এই ধৰণৰ চেঞ্জেছ, ভাৰতৰ এনেকুৱা ভৌগোলিক কিবা বা হিষ্টৰীত এই ধৰণৰ কিবা চেঞ্জেছ আহিল, কজ ইফেক্ট ৰিলেশ্যনশ্বিপ, এইটোওতো আমি বুজাব লাগিব ন, কিয় এইবোৰ হ'ল, এইটো হোৱাৰ কাৰণে এইটো হ'ল, তাৰ প্ৰভাৱ কি, চিপাহী বিদ্ৰোহৰ কি প্ৰভাৱ পৰিল, কজ ইফেক্ট ৰিলেশ্যনশ্বিপ আমি বুজাব লাগিব। গিভিং নন এক্সাম্পলছ, হোৱাট ইজ নন এক্সাম্পলছ? কিছুমান থাকে এক্সাম্পল, কিছুমান থাকে নন এক্সাম্পল। নন এক্সাম্পলছ আৰ ভেৰি ক্ৰুচিয়েল ফৰ কনচেপ্ট বিল্ডিং। যেতিয়া আমি বস্তু এটা শিকাম, কনচেপ্ট এটা শিকাম, যে দুইৰে বিভাজ্য সংখ্যা কি কি, আমি বুজাই আছো, যোনবোৰ 24 হয়, 26 হয়, 28 হয়, এইবোৰ দুইৰে বিভাজ্য সংখ্যা। সেইটো বুজোৱাৰ লগত আমি এইটোও বুজাব লাগিব যে দুইৰে বিভাজ্য নোযোৱা সংখ্যা কি আছে। নন এক্সাম্পলছ দিব লাগিব, তেতিয়াহে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। কনচেপ্টত ক্লিয়াৰেন্সত এক্সাম্পল নন এক্সাম্পল দুইটাৰে ৰোল আছে।
সো এটোও আমি এভয়েড কৰিব নোৱাৰো আমি এভয়েড কি কৰিম প্ৰেজেন্টিং দা কন্টেন্ট অফ কনসেপ্ট এজ ডিসকানেক্টেড চাংকস অফ ইনফরমেশন ঠিক আছে যদি আমি বস্তু এটা বুজাম তাহাঁতক আমি বেলেগ বেলেগ ধৰণে বুজালো ঠিক আছে আৰু তাহাঁতৰ মাজত আমি কোনো লিংক স্থাপন নকৰিলো হেতুহে আমি এভয়েড কৰিব লাগে তাহাঁতৰ মাজত আমি লিংক স্থাপন কৰিব লাগে ডিসকানেক্টেড চাংকস হিচাপে বুজালে নহব যেতিয়া ক্লাস 6 ৰ আমি হিষ্ট্ৰী কিতাপখন চাম ইটো চেপ্টাৰৰ লগত সিটো চেপ্টাৰৰ লিংক আছে এইটো হোৱা কাৰণে হেতু হ'ল এই চেপ্টাৰটোৰ লগত নেক্সট চেপ্টাৰটো আকৌ লিংক আছে ঠিক আছে এই লিংকবোৰ আমি দেখুৱাই দিব লাগিব ডিসকানেক্টেড চেপ্টাৰবিলাক যে ডিসকানেক্টেড সেই ধৰণে আগবাঢ়িলে নহব To facilitate learning of children from varied backgrounds, teachers should. Varied background, inclusive education দৰে কথা টিচাৰৰ কি কাম to decontextualize the curriculum এইটো নহয় curriculum contextualize হ'ব লাগে decontextualize contextৰ পৰা বাহিৰত গলে নহব implement differentiated instruction this is right differentiated customized need based instruction হ'ব লাগে childrenৰ need কি সেইটো চাই ফেলে আমি instruction দিম differentiated different বেলেগ need based customized instruction standardized assessment আমি গুৰুত্ব আৰোপ নকৰো exclusionary practice exclude কৰি ৰখা varied backgroundৰ student আহিব কিছু studentক exclude কৰি ৰখা কিছু thinking exclude কিছু religious practice exclude কৰা এই exclusionary practice টোকো আমি follow নকৰো option 2 is the right answer differentiated instruction আগত হয়তো maximum পাইছেও টাৰ্মটো যিসকলে পোৱা নাই মনত ৰাখিব ইনক্লুসিভ এডুকেশনৰ ক্ষেত্ৰত বা ইন্ডিভিজুৱেল ডিফাৰেন্সক আমি কি ধৰণে হ্যান্ডেল কৰিম সেইবোৰৰ কাৰণে এই টাৰ্মটো ব্যৱহাৰ হয় ডিফাৰেন্সিয়েটেড ইনস্ট্ৰাকশন in order to cater diverse learning needs of students a teacher should not diverse learning need সকলোৰে need বেলেগ বেলেগ ঠিক আছে টিচাৰে কি কৰা উচিত নহয় not বুলি কৈছে present the content in various way যিখিনি আমি পঢ়াম সেইখিনি বিভিন্ন ধৰণে বিভিন্ন মেথড ব্যৱহাৰ কৰি আমি প্ৰেজেন্ট কৰিম দিস ইজ ৰাইট এটো আমি নট এটো ইগনোৰ কৰিব নোৱাৰো এটো কৰিব লাগিব বিভিন্ন মেথড সকলোৰে বুজি পোৱা মেথডটো বেলেগ বেলেগ হ'ব কিছুমানে ভিজুৱেলি চাই ফেলে প্ৰেজেন্টেশন এটা চাই বুজি ভাল পায় কিছুমানে শুনি ভাল পায় অডিটৰি ঠিক আছে কিছুমানে এক্টিভিটি কৰি ভাল পায় এক্টিভিটি বেসড build learning and self regulation skill among students not বুলি কৈছে সো নটত আমি এটোও ধৰিব নোৱাৰো self regulation skill বা learning and self regulation নাই কেনেকে শিকিব self regulation নিজক কি ধৰণে কন্ট্ৰোলত ৰাখিব motivate students to frame mastery oriented goals mastery oriented goals এৰ বিষয়ে আগৰ ক্লাছটো ডিসকাস কৰিছিলো দুটা টাইপ অফ গোলস থাকে পারফরম্যান্স ওরিয়েন্টেড মাস্টারি ওরিয়েন্টেড মই এক্সামত ভাল মার্কস পাবলেহে পঢ়িছো দ্যাট ইজ পারফরম্যান্স ওরিয়েন্টেড মাস্টারি ওরিয়েন্টেড হলে দ্য জয় অফ লার্নিং মই জানিবলৈ শিকিবলৈ বুজিবলৈ ইন্ট্রিনসিকলি মোটিভেটেড সেই কাৰণে মই পঢ়িছো দিস ইজ মাস্টারি ওরিয়েন্টেড এটোও আমি প্রমোট কৰিম যেটো নকৰিম হেতু হৈছে টু লেবেল দ্য ষ্টুডেন্টক আমি লেবেল লগাই দিয়া থাপ্পা লগাই দিয়া যে ই বেয়া ই ভাল ই পঢ়াত চোকা ই গাধ এই লেবেলিংটো বেয়া labeling is a negative concept we should avoid labeling to label the students and classify students based on their social context ৰ ওপৰত বেস কৰি তো আৰু এ নহয় যে ই এইটো সমাজৰ পৰা আহে এইটো আগবঢ়া সমাজৰ পৰা আহে পিছপৰা সমাজৰ পৰা আহে হিবোৰ লেবেল আমি লগাব নালাগে next in order to facilitate reflective skills among students a teacher should now what is reflective skill reflective skill কি হয় আমাৰ লগত কিবা এটা ঘটনা ঘটিল সেই ঘটনাটো আমি ফহিয়াই চালো যে আমাৰ লগত এই ঘটনাটো কিয় ঘটিল আমি কি কৰা উচিত আছিল ফিউচাৰত কি কৰিলে আমি এই ধৰণৰ ঘটনা আমাৰ লগত ৰিপিট নহব এই যে এই বস্তুবোৰ নিজে নিজে ফহিয়াই চাও this is reflective skills reflective skills are the ability to consciously think about analyze and learn from own experience নিজৰ অভিজ্ঞতাৰ পৰা নিজে শিকা নিজৰ অভিজ্ঞতাসমূহ এনালাইজ কৰা এইবোৰ কিয় হল ফিউচাৰত কি কৰিম নহবলে বা নিজৰ একশনস নিজৰ ফিলিংস টু ইমপ্ৰুভ ফিউচাৰ পারফরম্যান্স আন্ডারস্ট্যান্ডিং এন্ড সেলফ অ্যাওয়ারনেস দিস ইজ সেলফ অ্যাওয়ারনেস হ'ব অপশন কিটা চাও
So in order to facilitate reflective skill among students, টিচাৰৰ কাম কি হ'ব? এনকাৰেজ সেলফ অ্যাসেসমেন্ট এন্ড সেলফ কোয়েশ্চনিং, নিজক নিজে এসেস কৰিম, নিজে ঠিক আছো নে নাই, কন্ট্ৰলত আছো নে নাই, মই কৰি থকা কামবোৰ শুদ্ধ হৈছে নে নাই, মানে ঠিক গতিত গৈ আছো নে নাই, আৰু সেলফ কোয়েশ্চনিং, নিজকে নিজে প্ৰশ্ন কৰিম। ঠিক আছে, দিস ইজ ৰাইট একচুৱেলি। ৰিফ্লেক্টিভ স্কিল প্ৰমোট কৰাৰ কাৰণে সেইটো আমি এনকাৰেজ কৰিব লাগিব যে তোমালোকে নিজক সোধাচোন, নিজক ফাঁকি দিছা নেকি সোধাচোন। Are you satisfied with your work? It's not about whether they have achieved or not, but whether we are satisfied with the work we are doing. Ask students to copy content from board without understanding, একো বুজি নোপোৱাকে যি টিচাৰে বোৰ্ডত লিখিছে সেইবোৰ কপি কৰি গৈ আছো, লিখি গৈ আছো বহিত, সেইবোৰে ৰিফ্লেক্টিভ স্কিল প্ৰমোট নকৰে। Focus on shaping using stimulus response conditioning, এই বিহেভিয়াৰিষ্ট থিয়ৰি কথা কৈছে, ইয়াতেও ৰিফ্লেক্টিভ স্কিলৰ কথা আহি নপৰে। মেমৰাইজেশ্যন, মুখস্থ বিদ্যা, এইবোৰেতো একেবাৰে আহি নপৰে ৰিফ্লেক্টিভ স্কিলত। যিটো আহিব সেয়া হৈছে অপশ্যন 1, এনকাৰেজ সেলফ অ্যাসেসমেন্ট এন্ড সেলফ কোয়েশ্চনিং। নেক্সট, হোৱাট should a teacher keep in mind while teaching diverse group of learners? এতিয়া আমি ডাইভাৰ্স গ্ৰুপত শিকাম, ইনক্লুসিভ এডুকেশ্যন, টিচাৰৰ মাইণ্ডত কি থাকিব? Acknowledge and respect every student, right? প্ৰত্যেকজন ষ্টুডেণ্টক আমি সন্মান জনাব লাগিব। সন্মান ইন দ্য সেন্স ৰেসপেক্ট, তাহাঁতে যি বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেইবোৰ আমি আকোৱালি ল'ব লাগিব। ইগনোৰ কালচাৰেল ডিফাৰেন্সেছ, তাত যে কালচাৰেল ডিফাৰেন্সেছ আছে, সকলো যে এক নহয় কালচাৰেলি, ঠিক আছে, বেলেগ বেলেগ ৰিলিজনৰ পৰা আহিব, সকলোৰে চাল চলন কিছু বেলেগ হ'ব, সেইটো আমি ইগনোৰ কৰিম, সকলো এক বুলি ধৰি ল'ম আৰু টিচাৰজনৰ হিচাপত চলিম, সেইটো কৰিলে আমি নহ'ব। মেইনটেইন কনসিস্টেন্ট কমিউনিকেশ্যন, আমি কমিউনিকেশ্যন মেইনটেইন কৰিব লাগে, কথা বতৰা পাতিব লাগে, কাৰ কি সুবিধা অসুবিধা হৈ আছে সেইবোৰ আমি বুজ ল'ব লাগে। দিস ইজ অলসো ৰাইট। গিভ ইনডাইৰেক্ট ইনষ্ট্ৰাকশ্যন, আগতেও আমি এবাৰ পাইছো, ইনডাইৰেক্ট ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত আমি সদায় ৰংটোহে চাম। গিভ ষ্টুডেণ্টছ অটনমি এণ্ড ফ্লেক্সিবিলিটি, আমি তাহাঁতক স্বাধীনতা দিম, ফ্লেক্সিবিলিটিৰ সৈতে কাম কৰিব পৰা সুবিধা দিম। দিস ইজ অলসো ৰাইট। 1, 3 and 5 ইজ ৰাইট, অপশ্যন 3 লগত যাব লাগিব আমি। নেক্সট কুৱেশ্যন, assertionত কৈছে, a teacher tries to include examples from the immediate environment of children to make the class interactive. This is true, আৰু এইটো হ'ব লাগে। ঠিক আছে, টিচাৰে এই ধৰণৰ এক্সাম্পল দিব লাগে যিটো আমি আমাৰ চাৰিওফালে এনভাইৰনমেন্টত দেখি আছো, আমি ৰিলেট কৰিব পাৰো যাৰ লগত। সোশিও কালচাৰেল কনটেক্সট প্লে ইম্পৰ্টেণ্ট ৰোল ইন লাৰ্নিং, দিস ইজ অলসো ট্ৰু। যি আমাৰ চাৰিওফালে সোশিও কালচাৰেল এনভাইৰনমেন্ট আছে, সামাজিক সাংস্কৃতিক, তাৰে যি কনটেক্সট, তাৰে পৰা যদি আমি এক্সাম্পল ওলাই সেইটো বস্তু ৰিলেট কৰি যেতিয়া আমি পঢ়াও, আমি বেছি বুজি পাওঁ ধুনীয়াকে। both are right and is the correct explanation, option 1 ৰ লগত যাব লাগিব। Which of the following should be considered while teaching a concept to students? যেতিয়া আমি কনসেপ্ট এটা পঢ়াম, কি কি আমি মাইন্ডত ৰাখিব লাগে? Readiness to learn among students, আমি ল অফ লাৰ্নিং যদি পঢ়ো তাত আমি তিনটা ল পাওঁ, ল অফ ৰেডিনেছ, ল অফ এক্সাৰচাইজ, ল অফ ইফেক্ট। প্ৰথম লটো আছিল ৰেডিনেছ, যেতিয়া ষ্টুডেণ্টখিনি ৰেডি হ'ব, এতিয়া মই পঢ়িম, মোৰ পঢ়িব মন গৈছে, যেতিয়া তাহাঁতে মেণ্টেলি ৰেডি হ'ব শিকিবলৈ, তেতিয়া যদি আমি শিকাওঁ আটাইতকৈ বেছি ভালকে শিকিব পাৰিব। চ' টিচাৰৰ সেইটোও এটা কাম, তাহাঁতক আমি কেনেকে ৰেডি কৰাম। ৰেডি কৰোৱাৰ কাৰণে আমি আগৰ ক্লাছ ছেশ্যনটোত ডিছকাছ কৰিছো, আমি কি কৰিম, প্ৰিভিয়াছ নলেজৰ ইউজ কৰিম। আমি বস্তুটো ষ্টাৰ্ট কৰিম তাহাঁতে যিখিনি জানে তাৰ পৰা, প্ৰিভিয়াছ নলেজৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত টপিকটো ইন্ট্ৰডিউচ কৰাম। তেতিয়া তাহাঁতে এইখিনি জানো নহয়, এইবাৰ বা পিছত কি হ'ল কাহিনীটো, মই ইমানখিনিলৈকে জানো, এইবাৰ বা কি হয়, ইয়াৰ আগত বা কি আছে, তাহাঁত তেনেকে ৰেডি হ'ব। সেইধৰণে আমি ট্ৰাই কৰিম। ৰেডিনেছ লাগিব, সোশিও কালচাৰেল কনটেক্সট লাগিব, আমি চাৰিওফালৰ পৰা আমি এক্সাম্পলছ বিলাক দিম, তাৰ লগত ৰিলেট কৰি পঢ়াম। প্ৰিফাৰ্ড লাৰ্নিং ষ্টাইল অফ ষ্টুডেণ্টছ, ষ্টুডেণ্টজনে কি ধৰণে কি ষ্টাইলত শিকিব বিচাৰে, যে তাহাঁতক এক্টিভিটি কৰাব লাগিব, নে মই অকল লেকচাৰ দিলে তাহাঁতে শুনি ফালে শিকিব পাৰিব, নে মই কিবা ভিজুৱেল প্ৰেজেন্টেশ্যন দিব লাগিব, বা গোটেইখিনি জনাটো দৰকাৰ। চ'
Option 4, 1, 2, and 3. Ramesh provides opportunities to children to build new knowledge and understanding through exploration, experimentation, and various practical activities while teaching science subject. So Rameshe কি promote কৰিছে? প্ৰথম কথাটো to build new knowledge through understanding, exploration, experiment, learning by doing promote কৰিছে, activity based learning promote কৰিছে, constructivism promote কৰিছে, discovery learning promote কৰিছে. So he wants to promote, Rameshe কি কৰিছে ইয়াৰ ভিতৰত? Scientific reasoning develop কৰাত help কৰিছে, যেতিয়া ষ্টুডেন্ট যেনে নিজে এক্সপেৰিমেন্ট কৰি ফেলে নলেজটো যেটো পালে হেতু যেতিয়া কব ৰিজাল্টটো তাত ৰিজনিং ইনক্লুড হৈ আছে, লজিক্যাল থিংকিং ইনক্লুড হৈ আছে, কিন্তু তাত ৰোট মেমৰাইজেশ্যন, মুখস্থ বিদ্যা, পেছিভ ইমিটেশ্যন, বেলেগক দেখি দেখি নকল কৰি কেনে কৰা, সেইবোৰ ইনভলভ হৈ থকা নাই, 1 and 2 ইনভলভ হৈ আছে. Option 1 is the right answer. Next question. Schools should emphasize on curriculum aimed at construct new knowledge. Very true. Constructivism or কথা কৈছে. এনেকুৱা ধৰণে কাৰিকুলাম বনাব লাগে যাতে চিলড্ৰেনে নলেজ কনষ্ট্ৰাক্ট কৰি ল'ব পাৰে. আমি ফেচিলিটেট কৰি দিলো, তাহাঁতে যিটো ষ্টেটমেণ্ট হ'ব, ফাইনেল ফাইণ্ডিং, সেইটো নিজে যাতে উলিয়াই ল'ব পাৰে. Children are capable of constructing and interpreting new knowledge with support of teachers. টিচাৰৰ যদি ছাপোৰ্ট থাকে, গাইডেন্স থাকে, চিলড্ৰেনসকলে নিজে নলেজ কনষ্ট্ৰাক্ট কৰি ল'ব পাৰিব, ইণ্টাৰপ্ৰিট কৰি ল'ব পাৰিব, বুজি ল'ব পাৰিব বস্তুখিনি. This statement is also true. And both are related. So option 1 is the right answer. Both are true and R is the correct explanation of A. Next question. So etu question I think repeat hoise. ঠিক আছে? This question is repeated. অলপ আগত আমি ডিসকাস কৰিছোৱে. So সেই কাৰণে 23 right? 23 পিছত 25 আহিছে. মানে কিমান আছিল? 20 এক সেকেন্ড 22 গল, 23 গল, 23 ৰিপিট হৈছে, 23 ৰিপিট হৈছে, নেক্সট টু 25 ৰ জাগাত মই 24 কৰি দিলো. ঠিক আছে? সো এতিয়া তোমালোকক যে ষ্টাৰ্টিংত কৈছিলো যে 25 ৰ ভিতৰত কোনে কিমান পালা কৈ যাবা বুলি. সো 25 নহয়, একচুয়ালি 24 ৰ ভিতৰত কোনে কিমান পালা. দিস ইজ দ্য লাষ্ট কোৱেশ্চন. You have to write in the comment section যদিহে কাউন্ট কৰি গৈ আছা. Otherwise, যদি কাউন্ট কৰাও নাই, যদি ইয়ালৈকে চাইছা, please put a comment and subscribe to the channel. আগলৈ এই ধৰণৰ সেশন আমি আনি থাকিম. কিবা আখৰ লিখি থৈ যাবা, ঠিক আছে? মোৰো হেল্প হ'ব, চেনেলটো গ্ৰো হোৱাত হেল্প হ'ব, কমেন্ট যদি থাকে, এংগেজমেন্ট যদি আহে, বাৰু যি নহওক. So question number 24, to facilitate students learning a teacher should. টিচাৰৰ কি কাম হ'ব ষ্টুডেন্টৰ লাৰ্নিং বোৰ ইফেক্টিভ কৰাৰ কাৰণে? ইগনোৰ প্ৰিভিয়াছ নলেজ. প্ৰিভিয়াছ নলেজ ইগনোৰ কৰিম নেকি? আমি ইগনোৰ কৰিব নোৱাৰো, ঠিক আছে? প্ৰিভিয়াছ নলেজৰ ৰোল আছে. নট ক্লাৰিফাই সিনট্যাক্স এণ্ড ষ্ট্ৰাকচাৰ. সিনট্যাক্স মানে কি? সিনট্যাক্স মানে মিনিং. সিনট্যাক্স মানে হৈছে মিনিং, ঠিক আছে? যিকোনো এটা সেন্টেন্স আছে, সেন্টেন্সটোৰ দুটা বস্তু থাকে, এটা হৈছে সিনট্যাক্স মানে মিনিং এটা থাকে, আৰু এটা কি থাকে, আৰু এটা সিমেন্টিক, ঠিক আছে? সিমেন্টিক মানে হৈছে স্ট্ৰাকচাৰ. তাৰ এটা মই ভাত খাওঁ, মই যদি খাওঁ মই ভাত বুলি কওঁ, এৰেঞ্জমেন্টটো ভুল হৈ গৈছে, শুনিবলৈ শুৱলা নালাগিব. তাৰ স্ট্ৰাকচাৰটো হ'ব লাগিছিল মই ভাত খাওঁ, নট ভাত মই খাওঁ. ভাত মই খাওঁ বুলি কৈছিল, সিমেন্টিক্সটো ভুল হৈ আছে. সিনট্যাক্সে মিনিং বুজাব, সিমেন্টিক্সে প্ৰপাৰ এৰেঞ্জমেন্টটো বুজাব. সো আমি যেতিয়া পঢ়াম তাত আমি মিনিং, সিনট্যাক্সটো ক্লাৰিফাই, সেইকাৰণে আমি প্ৰত্যেকটো প্ৰশ্ন অসমীয়াটো কৈ গৈ আছো. কিয়? হোৱাট ইজ দিছ? দিছ ইজ সিনট্যাক্স. মিনিংটো কৈ গৈ আছো. আমি সিনট্যাক্সটোও কৈ যাম, লগতে যিহেতু শিশু পঢ়াম ষ্টুডেন্টক, ষ্ট্ৰাকচাৰটোও কৈ যাম, কি ধৰণে লিখিলে শুৱলা হ'ব. নট ক্লাৰিফাই বুলি কৈছে, এইটোও উচিত নহয়, আমি ক্লাৰিফাই কৰিব লাগিব সিনট্যাক্স, ঠিক আছে? কৈছে মিনিমাইজ জেনাৰেলাইজেশ্যন এণ্ড ট্ৰান্সফাৰ অফ লাৰ্নিং. এইটোলৈকে আহিম. ফোৰ্থত যাওঁ, এভইড ইউজ অফ সাবজেক্ট জাৰ্গনছ. এইটো পঢ়িম, তাৰ আগৰটো যাওঁ, আকৌ বেক টু হিয়াৰ, ঠিক আছে? মিনিমাইজ জেনাৰেলাইজেশ্যন. টিচাৰ শুড মিনিমাইজ জেনাৰেলাইজেশ্যন. আমি চব বস্তুৰে জেনাৰেলাইজ কৰি কেনে
সব বস্তুৰ বিভিন্ন পাৰ্সপেক্টিভ থাকে এইটো বেয়া এইটো ভাল এই ধৰণে জেনাৰেলাইজ কৰি দিয়াটো ঠিক নহয় সো সেইকাৰণে কৈছে টিচাৰ শুড মিনিমাইজ সেইটো কোৱা নাই অলপ মই পেক কৰি কেনে এক্সপ্লেনেশ্যনটো দি আছো ঠিক আছে ট্ৰান্সফাৰ অফ লাৰ্ণিঙৰটো দি লওঁ ফাৰ্ষ্টতে এইটোতো চিম্পল হ'ব যে মিনিমাইজ ট্ৰান্সফাৰ অফ লাৰ্ণিং টিচাৰজনে যি জানে সেই সেইটো যে ষ্টুডেণ্টক দিব লাগে সেই প্ৰচেছটো আমি মিনিমাইজ কৰিম নেকি কমকে দিম নেকি সেইটোতো হ'ব নোৱাৰে ট্ৰান্সফাৰ অফ লাৰ্ণিং আমি প্ৰমোট কৰিম জেনাৰেলাইজেশ্যনত কি কৈছে হোৱাট ইজ জেনাৰেলাইজেশ্যন স্পেচিফিক টু জেনাৰেল যি ধৰণে থাকে বিভিন্ন বস্তু আমি টপিক পঢ়ি আছো এণ্ড ফাইনেলি তাহাঁতৰ মাজত কানেকশ্যন এষ্টাব্লিছ কৰি ফেলে আমি এটা জেনাৰেল ফাইণ্ডিং উলিয়াও জেনাৰেলি বিভিন্ন এক্সাম্পল চাই ফেলে so this is generalization okay generalization তো সেই কামটো ভাল নে বেয়া ডেফিনেটলি ইটস এ গুড সেইটোৱেতো আমাৰ ফাইণ্ডিং কিবা এটা পঢ়ি আছো তাৰ ফাইনেল আউটপুটটো কি দেট ইজ জেনাৰেলাইজেশ্যন সেইটো মিনিমাইজ কৰিব লাগে বুলি কৈছে দিছ ইজ নট কাৰেক্ট ঠিক আছে দিছ ইজ অলছ' নট কাৰেক্ট আমি কি কৰিব লাগে টিচাৰ শুড এভইড ইউজ অফ সাবজেক্ট জাৰ্গনছ নাও হোৱাট ইজ জাৰ্গনছ জাৰ্গনছ কি হয় জাৰ্গনছ হৈছে কিছুমান টেকনিকেল টাৰ্ম জাৰ্গনছ বিলাক কি কিছুমান টেকনিকেল সাবজেক্ট স্পেচিফিক টাৰ্মছ সাবজেক্ট স্পেচিফিক টেকনিকেল টাৰ্মছ এতিয়া মই যেতিয়া ডিগ্ৰী পঢ়িছিলো কেমিষ্ট্ৰি পঢ়িছো সো কেমিষ্ট্ৰিত এটা ৱৰ্ড আছে লিকুইড জাংচন পটেনচিয়েল লিকুইড জাংচন পটেনচিয়েল ঠিক আছে এই বস্তুটো এই টাৰ্মটো যদি মই বেলেগৰ আগত কওঁ বুজি নাপাব একো বাট ইয়াৰ এটা সিম্পল মিনিং থাকিব পাৰে সো প্ৰত্যেকটো সাবজেক্টৰ কিছুমান সেই ধৰণৰ সাবজেক্ট স্পেচিফিক টাৰ্মছ থাকে দিজ আৰ জাৰ্গনছ আৰু সেই জাৰ্গনছ আমি কমকে ইউজ কৰিব লাগে বুলি কৈছে কাৰণ জাৰ্গন ইউজ কৰিলে কি হ'ব জাৰ্গন এক্ট এজ এ কমিউনিকেশ্যন বেৰিয়াৰ ষ্টুডেণ্টে যদি বুজি নাপায় সেই সাবজেক্ট স্পেচিফিক টাৰ্মখিনি ফিজিক্স পঢ়াওঁতে মোমেন্টাম ঠিক আছে মোমেন্টাম দিছ ইজ হোৱাট দিছ ইজ আ সাবজেক্ট ইংৰাজী লেংগুৱেজত মোমেন্টামে যি বুজায় ফিজিক্সৰ মোমেন্টামে বেলেগ কিবা বুজাব দিছ ইজ আ জাৰ্গন এইবোৰ আমি বেছিকে ব্যৱহাৰ কৰিলে ষ্টুডেণ্টে ভালদৰে বুজি নাপাব কথাখিনি সেইকাৰণে আমি সেইবোৰ কমকে ব্যৱহাৰ কৰি সিম্পল লেংগুৱেজত কথা ক'ব লাগে ক্লিয়াৰ হৈছে দিছ ইজ জাৰ্গনছ সো 24ৰ ভিতৰত কোনে কিমান পালা জনাই থৈ যাবা আদাৰৱাইজ যিকোনো এটা কমেন্ট কৰি থৈ যাবা সম্পূৰ্ণ কোৰ্স যদি বিচাৰিছা এলপিৰ পেপাৰ 1 সিটেট কমপ্লিট কোৰ্স সিডিপি মেথছ ইভিএছ লেংগুৱেজ এণ্ড লেংগুৱেজ 2 লাৰ্নিং কিউবৰ এপত উপলব্ধ ডাইৰেক্ট এপ ডাউনলোড কৰিব পাৰা নতুবা হোৱাটছএপ কৰিব পাৰা স্ক্ৰীনত দিয়া নাম্বাৰত আৰু লগতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনৰো সম্পূৰ্ণ কোৰ্স লাৰ্নিং কিউবত উপলব্ধ পুনৰ লগ পাম নেক্সট এটা সেশনত